हेलो स्टूडेंट्स वेलकम टू मैथ्स एम स्टडी यूट्यूब चैनल। तो आजर भिडिओत मैं तुम्हारा क्लास 7 समाज विज्ञान जो किताब आछिल समाज विचित्रा ठीक है सोशियल साइंस तार तुम्हारा पार्ट नम्बर 7 मध्यजुगीय भारतर प्रादेशिक राज्यवर ठीक है। तो तुम्हारा आजिर भिडिओत मैं तुम्हारा ये चैप्टारटर भर कि भितर क्वेश्चन आछे कि तुम्हारा पार्टभित्तिक क्वेश्चन आछे मैं ये चैप्टारटो দুবাৰ ৰিডিং মাৰি পঢ়িছোঁ ঠিক আছে ৰিডিং পঢ়িছোঁ মই এই চেপ্টাৰটো কি ভিতৰৰ কোৱেশ্চন এই চেপ্টাৰৰ পৰা এক্সামত আহিব পাৰে পৰীক্ষাত তোমালোকৰ আচলতে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে এই সকলোবোৰ কোৱেশ্চন মই তোমালোকক আজিৰ ভিডিঅ'ত আলোচনা কৰি দিম। তোমালোকে এটা কাম কৰিবা তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে। এই কোৱেশ্চনবোৰ দি আছে তোমালোকক অনুশীলনী 1ত যিবোৰ কোৱেশ্চন আছে এই সকলোবোৰ কোৱেশ্চনত তোমালোকে উত্তৰ পাই যাবা টেনশ্যন কৰিব নালাগে। আৰু ভিতৰৰ কি কোৱেশ্চন আছে এক্সেছ কি কোৱেশ্চন আছে এই সকলোবোৰ কোৱেশ্চনত তোমালোকে উত্তৰ বা সলিউশন পাই যাবা ঠিক আছে। তোমালোকে জাস্ট চ্যানেলটো সাবস্ক্রাইব কৰা আৰু ভিডিওটো লাইক কৰি দিবা ঠিক আছে। সকলোবোৰ কোৱেশ্চন উত্তৰ তোমালোকে পাই যাবা টেনশ্যন কৰিব নালাগে। পোনপ্ৰথমে আমি তোমালোকৰ অনুশীলনী 1ত যিবোৰ কোৱেশ্চন আছে এইবোৰ মই তোমালোকক আলোচনা কৰাই দিম। তোমালোকে অনুশীলনী 1ত কি কোৱেশ্চন আছে তোমালোকে এইবোৰ চোৱা ঠিক আছে। মধ্যযুগীয় ভাৰতৰ প্ৰাদেশিক ৰাজ্যবোৰ ঠিক আছে তোমালোকে চোৱা অনুশীলনী 1 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ঠিক আছে। প্ৰথম কোৱেশ্চন কি দিছে আমাক ক নম্বৰ কোৱেশ্চন যে কাশ্মীৰত শাসন কৰা আটাইতকৈ শক্তিশালী ৰজাজন কোন আছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন উত্তৰ ইয়াতে তোমালোকক দিয়া আছে যে কাশ্মীৰত শাসন কৰা আটাইতকৈ শক্তিশালী ৰজাজন আছিল জৈন অল আবিদিন ঠিক আছে। তাৰপিছত তোমালোকক কোৱেশ্চন নম্বৰ খ দিছে আমাক কোনজন মোগল সম্ৰাটে কাশ্মীৰখন মোগল সাম্ৰাজ্যৰ অধীনলৈ আনিছিল ঠিক আছে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন মোগল সম্ৰাট আকবৰে 1586 খ্ৰীষ্টাব্দত কাশ্মীৰ ৰাজ্যখন মোগল সাম্ৰাজ্যৰ অধীনলৈ আনিছিল। এইটো কিন্তু তোমালোকক গোটেই জীৱন লাগিব যে কাশ্মীৰ যেটো আমাৰ ৰাজ্য আছিল ঠিক আছে। এতিয়াতো আমাৰ কাশ্মীৰ অকল ভাৰততে আছে পাকিস্তানত বেছিভাগে গুচি গৈছে ঠিক আছে পিওকে। তোমালোকে এই কোৱেশ্চনটো মনত ৰাখিবা যে কাশ্মীৰক কোনজন মোগল সম্ৰাটে মোগল সাম্ৰাজ্যৰ অধীনলৈ আনিছিল উত্তৰ হ'ব আকবৰে আৰু কিমান চনত 1586 চনত 1586 চনত। তোমালোকৰ এইটো যিকোনো তোমালোকে ডাঙৰ হ'লে তোমালোকে যিকোনো কম্পিটিটিভ এক্সাম বা তোমালোকৰ এছএছসি এক্সাম যদি তোমালোকে দিয়ে তোমালোকে পাবা এইটো। কোৱেশ্চন নম্বৰ আমাক গ দিছে বিখ্যাত হলদি ঘাটৰ যুদ্ধ কাৰ মাজত হৈছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হলদি ঘাটৰ যুদ্ধ কাৰ মাজত হৈছিল ঠিক আছে। মহাৰাণা প্ৰতাপ আৰু মোগলৰ মাজত হৈছিল তোমালোকে মনত ৰাখিবা মহাৰাণা প্ৰতাপ আৰু মোগলৰ মাজত হলদি ঘাটৰ যুদ্ধ সংঘটিত হৈছিল ঠিক আছে তোমালোকে মনত ৰাখিবা। তাৰপিছত আমাক কোৱেশ্চন নম্বৰ ঘ দিছে জৈনপুৰ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন জৈনপুৰ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা আছিল চুলতান ইব্ৰাহিম শাহ ঠিক আছে। তোমালোকে মনত ৰাখিবা এই কোৱেশ্চনটো তোমালোকে মনত ৰাখিবা। তাৰপিছত আমাক কোৱেশ্চন নম্বৰ দিছে যে চাৰকী স্থাপত্যশৈলী বুলিলে কি বুজা এই কোৱেশ্চনটো তোমালোকৰ আহিব পাৰে যে চাৰকী স্থাপত্যশৈলী বুলিলে কি বুজা জৈনপুৰৰ চাৰকী ৰাজবংশৰ অধীনত গঢ় লৈ উঠা স্থাপত্যশৈলীক চাৰকী স্থাপত্যশৈলী বোলা হয়। এনে শৈলীত টোকলক আৰু স্থানীয় শৈলীৰ সংমিশ্ৰণ ঘটা দেখা যায় ঠিক আছে। তাৰপিছত আমাক 6 নম্বৰ কোৱেশ্চন দিছে যে গুজৰাটৰ আটাইতকৈ শক্তিশালী ৰজাজনৰ নাম কি বা কোন আছিল মনত ৰাখিবা তোমালোকে গুজৰাটৰ আটাইতকৈ শক্তিশালী ৰজা আছিল মহম্মদ বাঘাৰা ঠিক আছে। তাৰপিছত আমাক 6 নম্বৰ কোৱেশ্চন দিছে তোমালোকে চোৱা এইটো যে মালৱত শাসন কৰা ৰাজবংশ দুটা কি আছিল উত্তৰ ইয়াতে তোমালোকক দিয়া আছে মালৱত শাসন কৰা ৰাজবংশ দুটাৰ নাম আছিল ঘড়ী আৰু খালজী বা খিলজী। তোমালোকে এতিয়া অনুশীলনী 2টো তোমালোকে চোৱা ঠিক আছে। আৰু যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰা তোমালোকক মই বাৰে বাৰে কওঁ ঠিক আছে। তোমালোকে তথাপি ছাবস্ক্ৰাইব নকৰা তোমালোকে ছাবস্ক্ৰাইব কৰি দিয়া আৰু যদি কোনোবাই মোৰ চেনেলটোত আজি প্ৰথম হয় ঠিক আছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা মই কৈছোঁ তোমালোকৰ লাভৰ কাৰণে কৈ আছোঁ এটা ছাবস্ক্ৰাইব কৰিলে একো ক্ষতি নহয় তোমালোকৰ ঠিক আছে। আৰু মোৰো এক বিশেষ ধৰণৰ লাভ নহয় ঠিক আছে মোৰ এটাই কি যে তোমালোকে যদি ছাবস্ক্ৰাইব কৰা ভিডিঅ'ত লাইক কৰা কমেণ্ট কৰা তেনেহ'লে মই ডেইলি তোমালোকৰ যি এডুকেশ্যনেল আপডেট তোমালোকক মই কোৱেশ্চন সলিউশন কৰি দিম চেপ্টাৰ ৱাইজ তোমালোকক ভিতৰৰ কোৱেশ্চন দিম অতিৰিক্ত কোৱেশ্চনবোৰ মই তোমালোকৰ মাজলৈ লৈ আহিম ঠিক আছে। সেইকাৰণে কৈছোঁ মই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা মোৰো লাভ আপোনালোকৰ লাভ ঠিক আছে। ইয়াত কি কোৱেশ্চন দিছে প্ৰথমত যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া আমাক ক নম্বৰ কোৱেশ্চন দিছে যে বিজয়নগৰ সাম্ৰাজ্য ভাৰতৰ কোন প্ৰান্তত অৱস্থিত বিজয়নগৰ ঠিক আছে। এটা সকলোৱে জানে দক্ষিণ ভাৰতত সাউথত অৱস্থিত ঠিক আছে বিজয়নগৰ। তাৰপিছত আমাক খ নম্বৰ কোৱেশ্চন দিছে বিজয়নগৰ সাম্ৰাজ্যত শাসন কৰা ৰাজবংশ কেইটা কি আছিল বিজয়নগৰ ঠিক আছে। বিজয়নগৰ সাম্ৰাজ্যত শাসন কৰা ৰাজবংশ কেইটা আছিল সংগম চালুভা তুলুভা আৰু আৰ্ডিভা ঠিক আছে।
তোমালোকক এটা কথা কৈছোঁ, মোগলসকলে সাউথ ইণ্ডিয়াত তেওঁলোকে যোৱা নাই। তেওঁলোকে সাউথ ইণ্ডিয়াৰ কেৰেলাত তেওঁলোকে যাই পোৱা নাই। তেওঁলোকে একচুৱেলি মহাৰাষ্ট্ৰ পৰ্যন্ত গৈছিল সাউথ ইণ্ডিয়াৰ, আৰু ইফালে গুজৰাটত গৈছিল। মেইনলি তেওঁলোকে দিল্লীত আছিল, উত্তৰ প্ৰদেশ আছিল, তাৰপিছত বিহাৰত আছিল, ঠিক আছে। মেইনলি তেওঁলোকে দিল্লীত আছিল, পাঞ্জাৱত আছিল, ঠিক আছে। আৰু কাশ্মীৰত আমাৰ আকবৰ যিজন আছিল মোগল সম্ৰাট, তৃতীয়জন ব্যক্তি যিজন আছিল মোগল সম্ৰাটৰ, ঠিক আছে, তেওঁ কাশ্মীৰ দখল কৰিবলৈ তেওঁ সক্ষম হৈছিল 1586 খ্ৰীষ্টাব্দত। তোমালোকে মনত ৰাখিবা, ঠিক আছে। মুঠতে মোগলসকলে সাউথ ইণ্ডিয়াত পিছত মানে একেবাৰে যোৱাই নাই মোগলসকলে সাউথ ইণ্ডিয়াত তেওঁলোকে ৰাজ্যিক যিসকল আঞ্চলিক ৰজাবোৰে শাসন কৰিছিল, ঠিক আছে, সাউথ ইণ্ডিয়াত। ইয়াত তোমালোকক দিছে ৰাজবংশৰ কেইটা, সংগম, চালুভা, তুলুভা, ঠিক আছে, আৰবী, ঠিক আছে। এইবোৰ তোমালোকে চাবা। আৰু তোমালোকে এতিয়া গ নম্বৰ কুৱেশ্যনটোত চোৱা যে অমুক্ত মাল্লাদা কোন ৰচনা কৰিছিল? উত্তৰ দি আছে অমুক্ত মাল্লাদা বিজয়নগৰৰ ৰজা কৃষ্ণদেৱে ৰচনা কৰিছিল। খ নম্বৰ কুৱেশ্যনটো তোমালোকে পঢ়া, হাজাৰা ৰামস্বামী মন্দিৰ ক'ত অৱস্থিত? তোমালোকে পঢ়া, ঠিক আছে। উত্তৰটো তোমালোকে পঢ়ি লোৱা। উত্তৰটো দি আছে হাজাৰা ৰামস্বামী মন্দিৰ কৰ্ণাটকৰ হাম্পিত অৱস্থিত, যিখন প্ৰাচীন বিজয়নগৰ সাম্ৰাজ্যৰ ৰাজধানী আছিল। তাৰপিছত আমাক 9 নম্বৰ কুৱেশ্যন দিছে যে গুলবৰ্গা কোনখন ৰাজ্যৰ ৰাজধানী আছিল? ইয়াৰ উত্তৰ আমাক ইয়াতে দি আছে যে গুলবৰ্গা বাহমনি ৰাজ্যৰ ৰাজধানী আছিল, ঠিক আছে। তাৰপিছত আমাক অনুশীলনী 3 দিছে। তোমালোকে কুৱেশ্যনবোৰ তোমালোকে প্ৰথমৰ পৰা কিতাপত চোৱা, ঠিক আছে। কিতাপটো তোমালোকে বাহিৰ কৰি লোৱা। ক নম্বৰ কুৱেশ্যন দিছে আমাক বংগলৈ কোন দেশৰ ভ্ৰমণকাৰী আহিছিল? বংগলৈ আজি যিটো পশ্চিমবংগ, ঠিক আছে, কোন দেশৰ গৈছে ভ্ৰমণকাৰী আহিছিল, ঠিক আছে। ৰজা মহাৰাজাৰ কথা কোৱা নাই, ভ্ৰমণকাৰী। উত্তৰ দি আছে বংগলৈ ইউৰোপীয় আৰু চীনা ভ্ৰমণকাৰী আহিছিল, ঠিক আছে। তাৰপিছত আমাক খ নম্বৰ কুৱেশ্যন দিছে কোনটো ৰাজবংশৰ দিনত পৰ্তুগীজসকলে বংগত কাৰখানা স্থাপন কৰিছিল? কোনটো ৰাজবংশৰ দিনত? হুছেইন শ্বাহ ৰাজবংশৰ দিনত পৰ্তুগীজসকলে বংগত কাৰখানা স্থাপন কৰিছিল। তাৰপিছত আমাক গ নম্বৰ কুৱেশ্যন দিছে যে উৰিষ্যাৰ শক্তিশালী ৰাজবংশটো কি আছিল? উৰিষ্যাৰ, ঠিক আছে। উৰিষ্যাৰ শক্তিশালী ৰাজবংশটো আছিল গজপতি ৰাজবংশ। তাৰপিছত আমাক ঘ নম্বৰ কুৱেশ্যন দিছে উৰিষ্যাৰ কোনখন ঠাই মধ্যযুগত ধৰ্ম আৰু সংস্কৃতিৰ কেন্দ্ৰস্থল আছিল? উৰিষ্যাৰ কোনটো ঠাই আচলতে মধ্যযুগত ধৰ্ম আৰু সংস্কৃতিৰ কেন্দ্ৰস্থল আছিল? কোনটো ঠাই? উৰিষ্যাৰ পুৰী মধ্যযুগৰ, উৰিষ্যাৰ পুৰী, ঠিক আছে। পুৰীত আমাৰ জগন্নাথ মন্দিৰো কিন্তু আছে, উৰিষ্যাৰ পুৰীত মধ্যযুগৰ ধৰ্ম আৰু সংস্কৃতিৰ কেন্দ্ৰস্থল আছে। তোমালোকে উত্তৰটো ভালদৰে চাওক, ঠিক আছে। তাৰপিছত আমাক 9 নম্বৰ কুৱেশ্যন দিছে কমল খান গখৰক কোন আছিল? ইয়াত আমাক উত্তৰ দিছে কমল খান গখৰক আছিল গখৰ নামৰ জনজাতিৰ মুখিয়াল, যাক আকবৰে নিজৰ মনচবদাৰ পাতিছিল, ঠিক আছে। তাৰপিছত আমাক পাৰ্ট 2 তোমালোকৰ যিটো আছিল পাৰ্ট 2 আমাক কেইটামান কুৱেশ্যন দিছে যে তলৰ প্ৰশ্নবোৰৰ 1 নঙৰ পৰা 5 নংলৈ শুদ্ধ উত্তৰটোৰ কাষত বৃত্তটো পূৰ কৰা, ঠিক আছে। তোমালোকক মই আলোচনা কৰাই দি আছোঁ। কাশ্মীৰৰ ৰজা জৈন উল আবিদিনে কৰা কাৰ্যবোৰ কি আছিল? অপশ্যন নম্বৰ এ দিছে নদীত বান্ধ দি জলসিঞ্চনৰ ব্যৱস্থা, বি আছিল আমাৰ বেহা বেপাৰত উৎসাহ, চি কি দিছে আমাক যে থলুৱা শিল্পক উৎসাহ, ডি দিছে আমাক নদীৰ ওপৰত দলং নিৰ্মাণ কৰা, ঠিক আছে। তোমালোকে এইবোৰ ভালদৰে চোৱা। ডি দিছে আমাক নদীৰ ওপৰত দলং নিৰ্মাণ কৰা। তো ইয়াতে অপশ্যন নম্বৰ ক দিছে আমাক ABC, অপশ্যন নম্বৰ খ দিছে ACD। এইটোৱে আমাৰ শুদ্ধ উত্তৰ হ'ব চাগে। অপশ্যন নম্বৰ খ হৈছে আমাৰ শুদ্ধ উত্তৰ, ঠিক আছে। ACD তিনিওটাই হয়, ঠিক আছে। তাৰপিছত আমাক 2 নম্বৰ কুৱেশ্যন দিছে ৰজা আৰু ৰাজ্যৰ সন্দৰ্ভত তলৰ কোনটো শুদ্ধ ক্ৰম? মহাৰাণা কুম্ভ দিছে, তাৰপিছত আমাক হুছেইন শ্বাহ চাৰকী দিছে, তাৰপিছত আমাক মহম্মদ বাঘাৰা দিছে। মহম্মদ বাঘাৰা তোমালোকে জানে গুজৰাট হ'ব। কৃষ্ণদেৱ ৰায় দিছে, তাৰপিছত মহম্মদ গবন দিছে, ঠিক আছে। তোমালোকে এইবোৰ চাবা দেই। তো আমাৰ ইয়াতে শুদ্ধ অপশ্যন হ'ব, শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘৰটো, ঠিক আছে। এ হ'ব আমাৰ 5, বি হ'ব আমাৰ 3, চি হ'ব আমাৰ 2, ডি হ'ব আমাৰ 1, ই হ'ব আমাৰ 4, ঠিক আছে। তাৰপিছত 3 নম্বৰ কুৱেশ্যন দিছে উক্তি মধ্যযুগত দক্ষিণাতৰ এখন শক্তিশালী সাম্ৰাজ্য আছিল বিজয়নগৰ, ঠিক আছে। উক্তি কৈছে আমাক, ইয়াত আমাক যুক্তিটো কি দিছে? যুক্তিটো তোমালোকে চোৱা। যুক্তিমতে কি আছে যে কৃষ্ণদেৱ ৰায় বিজয়নগৰৰ এগৰাকী উল্লেখযোগ্য ৰজা আছিল। উক্তিটো শুদ্ধ কিন্তু যুক্তিটো ভুল। খ নম্বৰ দিছে উক্তিটো ভুল কিন্তু যুক্তিটো শুদ্ধ। গ নম্বৰ দিছে উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ। গ নম্বৰ দিছে উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তিটো উক্তিৰ ব্যাখ্যা জাষ্ট। এইটোৱে আমাৰ শুদ্ধ উত্তৰ। গ অপশ্যনটো আমাৰ শুদ্ধ অপশ্যন, ঠিক আছে। তাৰপিছত আমাক ঘটনাবোৰৰ সময় সাপেক্ষে কোনটো শুদ্ধ ক্ৰম? ইলিয়াছ খানৰ দ্বাৰাই বংগত স্বাধীন ৰাজ্য স্থাপন,
তাৰপিছত আকবৰৰ দ্বাৰাই মালৱ ৰাজ্য দখল, হলদিঘাটৰ যুদ্ধ, ঠিক আছে। আৰু এইফালে আমাক কি দিছে ডি নম্বৰত, ডিটো তোমালোকে চোৱা যে শামছুদ্দিন শ্বাহৰ দ্বাৰাই কাশ্মীৰত নতুন শাসনৰ আৰম্ভণি। তো ইয়াতে আমাক অপশ্যন নম্বৰ ক দিছে এ বি চি ডি, খ দিছে বি চি ডি এ, গ দিছে ডি এ বি চি, ঠিক আছে। আৰু ঘ দিছে ডি এ চি বি। ইয়াত আমাক শুদ্ধ উত্তৰ হৈছে ইয়াত আমাৰ অপশ্যন নম্বৰ গ টু, ডি এ বি চি, ঠিক আছে। তো ভিডিঅ' আমাৰ আজি এইখিনিয়ে। বাই বাই, টেক কেয়াৰ।